নিমি ৰজাৰ আগত নৱসিদ্ধই ঈশ্বৰৰ অমৃত কথা কৈছিল। নৱসিদ্ধক নিমি ৰজাই কৈছিল যে হে সিদ্ধগণ, আজি বাৰু মোক শ্ৰোতাৰূপে পালা, যিদিনা মোক নোপোৱা তোমালোকে, মোৰ দৰে শ্ৰোতা নোপোৱা, তেতিয়া তোমালোকে কেনেকৈ ঈশ্বৰ উপাসনা কৰা? তেতিয়া তেওঁলোকে কৈছিল, যিদিনা আমি শ্ৰোতাৰূপী ব্যক্তি নেপাওঁ, তেতিয়া আমাৰ এই 9 জনৰ ভিতৰতে এজনে কয়, 8 জনে শুনে। অৰ্থাৎ ঘৰখনত আমি যিমানকেইটি পৰিয়াল থাকোঁ, ল'ৰা ছোৱালী, মা দেউতা, আত্মীয় স্বজন, আমি যিমানকেইটি থাকোঁ, আটাইকেইটিৰ ভিতৰত ঈশ্বৰৰ উপাসনা ক্ষণ এবাৰ হ'লেও হ'ব লাগিব। সেইকাৰণে তাৰ প্ৰাৰম্ভিক স্তৰটো হৈছে অৰ্পণ। ল'ৰাক ভাতকেইটা খাবলৈ দিলেও ওলগ এটা লৈ দিব লাগে। আলহীক চাহ অকণমান দিলেও ওলগ এটা লৈ দিব লাগে। আমি যে ৰাতিপুৱা গাটো ধুই কাপোৰখন পিন্ধোঁ, সেই বস্ত্ৰখন পিন্ধোতেও ওলগ এটা লৈ পিন্ধিব লাগে। কিবা এটা খাবলৈ লৈছোঁ, ঈশ্বৰক অৰ্পণ কৰি খাব লাগে। ক'ৰবাত যাবলৈ লৈছোঁ, ঈশ্বৰক অৰ্পণা কৰি যাব লাগে। আৰু এনেকৈয়ে যদি আমাৰ জীৱন প্ৰণালীবিলাক আমি আৰম্ভ কৰোঁ, দেখিব যে এটুপ এটুপ পৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ। আমাৰ কণ্টকময় মনটো, ঠেক প্ৰবৃত্তিৰ মনটো আমাৰ দিনক দিনে বহল হ'বলৈ ধৰিব। ভকতৰ সংগৰ যোগেদিহে ই গতি কৰিব। সেইকাৰণে মহাভাগৱতৰ অমৃত কথাত আমাক বুজাই আছে, শুনা সভাসদ জন হোয়া এক মন, হৰি গুণ নাম কৰা শ্ৰৱণ কীৰ্তন। অ সাধু সংগে কৃষ্ণ কথা যিজনে শুনয়, কৃতাৰ্থ হৈ আতি নাহিকে সংশয়। যি মনুষ্যই সাধুৰ সংগত আহি ঈশ্বৰৰ কথা শুনিব, সেই মনুষ্যই কৃতাৰ্থ হ'বই। একেদিনাই গাটুককৈ নহ'ব, পৰ্যায়ক্ৰমে হ'ব। গতিকে আহক হাতযোৰ কৰি ঈশ্বৰৰ ওচৰত আকৌ এবাৰ প্ৰাৰ্থনা কৰোঁ। আমি আজি খুজি খুজি ল'ম ভগৱন্তৰ পৰা বস্তু, নহয়নে? আমি যেতিয়া সৰু হৈ আছিলোঁ, আমি যেতিয়া ডাঙৰক কৈছিলোঁ যে মোক চিফ এটা কিনি দিয়ক না, নহয়নে বাৰু? মোক মৰ্টন এটা কিনি দিয়ক না। তদ্ৰূপ আমি আজি ভকতক ক'ম যে প্ৰভু তুমি মোক এইটো দিয়া নাই, এইটো দিয়া নাই। আমি ক'ম, আমাৰ অধিকাৰ আছে, দিয়ক। আমি ঈশ্বৰক খুজি ল'ম দেই। হাতযোৰ কৰক। নমো নমো কৃষ্ণ মোৰ পুৰা মনস্কাম, কৰ্ণে মুখে বিচ্ছেদন, শৌকত জোনাম, ৰাতুল চৰণ দুই হৃদয়ে ৰহুক, তজু ভকতৰ সংগ সদায় ৰহুক, তজু ভকতৰ সংগ সদায় ৰহুক। কৃষ্ণ গুৰু শংকৰে। কৃষ্ণ হৈছে। আমি কি বুলি খুজি ল'লোঁ ঈশ্বৰক যে হে প্ৰভু, মোৰ এটা মনৰ আশা আছে। মোৰ মনৰ আশা হৈছে মোৰ এই কাণ দুখনেৰে আৰু এই মুখেৰে, কৰ্ণে মুখে বিচ্ছেদ নহওক নাম, এৰা এৰি যাতে নহওক। কি এৰা এৰি নহওক? তোমাৰ গুণনাম। আৰু ভগৱন্তৰ চৰণ যুগলক ৰঙা চৰণ, ৰাতুল চৰণ, অৰুণ চৰণ, শ্ৰী চৰণ, এই বিভূষিত কৰিব পৰা নামবিলাক মোৰ যেন হৃদয়ত বাস হওক।
চাওকচোন মোৰ আশাটো কি ৰাতুল চৰণলৈ হৃদয় ৰহুক আৰু এটা মোৰ আশা আছে তজু ভকতৰ হং সদায় ৰহ এই যে ভকতৰ হং যদি মই জীৱনত সদায় পাই থাকোঁ বাপ মোৰ সদায় বসন্ত মোৰ জীৱন সদায় উত্তৰণ আৰু যদি মই ভকতৰ হং নাপাওঁ যদি মই ঈশ্বৰৰ কথা কাণেৰে নুশুনো যদি মই ঈশ্বৰৰ কথা মুখেৰে নেগাওঁ তেতিয়াহ'লে মই মায়াৰ পাশত আবদ্ধ হৈ 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 মনুষ্য জীৱন বৃথা হ'ব গতিকে মাধৱ পুৰুষে আমাৰ কাৰণে খুব সুন্দৰ উপমা দিছে বহুত দেৰি হ'ল আপোনাসবে শুনিহে আছে এবাৰ গাব লাগিব দিয়ক এবাৰ গাওঁ ধোঁৱাটো অকণ আমনি কৰিছে ন করুণাময় রাম করুণাময় সকলোৱে গাওক চাপৰি বজাওক কৰিও কৃপা যেন উচিত হয় করুণাময় রাম করুণাময় করিও কৃপা যেন উচিত হয় তুমি হে রাম কৃপা ৰখৰ নিধি তোমাৰ কৃপা বিনে নাহিকে সিদ্ধি করুণাময় রাম করুণাময় কৰিও কৃপা যেন উচিত হয় তোমাৰ কৃপাকে কৰিছোঁ আশ অৰুণ পদতলে দিয়ক বাস করুণাময় রাম করুণাময় কৰিও কৃপা যেন উচিত এ রাম সহজে তুমি রাম করুণা সিন্ধু তোমাৰ কৃপা বিনে নাহিকে বন্ধু করুণাময় রাম করুণাময় কৰিও কৃপা যেন উচিত হয় তোমাৰ কৃপা লেখে আমাৰ গতি কহয় মাধৱ মোৰ মুখমতি করুণাময় রাম করুণাময় কৰিও কৃপা যেন উচিত হয় কৰিও কৃপা যেন উচিত হয় কৰিও কৃপা যেন উচিত হৰি কৃষ্ণ প্ৰভু ঈশ্বৰ সদায় কৰোণাময় কাক কিমান কৃপা কৰোণাৰ প্ৰয়োজন ভগৱন্তই সেই অনুপাতে দি আছে আৰু দি থাকিব মাথো লাগে আমাৰ এটি পবিত্ৰ নিৰ্মল মন যি নিৰ্মল মনে ভগৱন্তক আৰাধনা কৰিব
আৰু ভগৱন্ত যদি প্ৰসন্ন হয়, কাৰো বাধা দিব পৰা ক্ষমতা নাই। আমি উত্তৰণ হমেই। পৰম ব্ৰহ্ম ভগৱন্তই সমগ্ৰ জগতৰ নিজেই স্ৰষ্টা কৰিছে, নিজেই সৃষ্টি কৰিছে। নিজেই সৃষ্টি কৰা জীৱসকলক অনিষ্ট হোৱাটো ভগৱন্তই নিবিচাৰে। উদাহৰণস্বৰূপে এগৰাকী ঘৰৰ গৃহিণীয়ে চোতালৰ মুখত বা তেওঁ ঘৰত সজাই থোৱা ফুলখিনি যেনেকৈ অনিষ্ট হোৱাটো নিবিচাৰে, এনেকুৱা এগৰাকী আই নাই যিগৰাকী আয়ে নিজে ৰোৱা ফুলজোপা ছাগলীয়ে খালেও খওক, গৰুৱে খালেও খওক বুলি ভাবা মানুহ কোনো নাই। মোৰ ছাগলীয়ে কেতিয়াও যাতে ফুল পুলিটো খাব নোৱাৰে, এনেকুৱা এজন কৃষক নাই যি কৃষকে শস্যখিনি কৰি থৈ আহে, গৰুৱে খালেও খওক, ছাগলীয়ে খালেও খওক। কৃষকজনে এনেকুৱা নিৰাপত্তা দিয়ে যাতে কোনো ছাগলী গৰুৱে মোৰ লাই কবি দুবা অনিষ্ট কৰিব নোৱাৰে। তেনেকুৱা এখন বেৰা দিয়া মানুহজনেই হৈছে কৃষক। আৰু ঘৰখনৰ সৌন্দৰ্যৰ সংৰক্ষণ কৰি ৰখা গৰাকীয়ে হৈছে ঘৰৰ গৃহিণী। তদ্ৰূপ সেই শস্যখিনি বা সেই ফুলখিনিয়ে হৈছোঁ আপুনি মই। আমাৰ মালিক কোন? আমাৰ মালিক হৈছে প্ৰভু ভগৱন্ত। আমি যেনেকৈ ফুলখিনি সংৰক্ষণ কৰিছোঁ, খবৰদাৰ কোনো গৰু আহিব নোৱাৰে, কোনো ছাগলী আহিব নোৱাৰে, তদ্ৰূপ আমাৰ সংসাৰৰ মানুহখিনিক ভগৱন্তই তেনেকৈ নিৰাপত্তা দি ৰাখিছে ছত্ৰছায়াত, যে সাৱধান, মোৰ সৃষ্টি জীৱ কোনো কাৰণত যাতে বিপথে পৰিচালিত নহয়। আমি ঈশ্বৰৰ প্ৰীতিৰ কাৰণে আহিছোঁ, ভগৱন্তৰ প্ৰসন্নৰ কাৰণে আমি সংসাৰলৈ আহিছোঁ। পৰম ঈশ্বৰ হৰি চৈতন্য স্বৰূপ কৃষ্ণ, পৰম ঈশ্বৰ হৰি চৈতন্য স্বৰূপ কৃষ্ণ, অলক্ষীকান্ত বিষ্ণু মোৰ স্বামী, তোমাক বান্ধৱ জানি তোমাৰ আজ্ঞাক মানি, তোমাৰ প্ৰীতিৰ আমি। এতিয়া আমি যদি ঈশ্বৰৰ প্ৰীতিৰ কাৰণে সংসাৰলৈ আহিছোঁ, আমাৰ কৰ্ম কি হ'ব? প্ৰভাতে উঠি আমি সংসাৰিক কৰ্মযত অনুবৰ্তি কৰিবো যতনে, হে প্ৰভু দীনবন্ধু কৰ্মৰ যতেক দুখ, অক্ষমী বাহা নিজ কি পাগুনে। সেইজন মানুহ জীৱনত কেতিয়াও উজুতি খাব লগা নহয়। গতিকে সেই সম্পদটো আমাৰ ল'ৰাজন হওক, সেই সম্পদটো আমাৰ ছোৱালীজনী হওক, সেই সম্পদটো মোৰ মানুহজন হওক, সেই সম্পদটো মোৰ মানুহজনী হওক, এই ধৰাধামেৰে জানো আমি সমাজখন চলোৱা নাই? কিন্তু মই হ'ব পাৰিছোঁনে? যদি মই হ'ব পাৰিছোঁ তেতিয়াহ'লে মই জীৱন উত্তৰণ ঘটিলোঁ। আৰু যদি মই হ'ব পৰা নাই, তাৰ বাবে কিন্তু মোৰ মা দেউতা জগৰীয়া নহয়, মোৰ ওচৰ চুবুৰীয়া জগৰীয়া নহয়, আত্মীয় স্বজন নগৰীয়া নহয়। কোন জগৰীয়া? এৰাম নিজ দাস হৈয়া সেৱা কতে জিলো, এহি দুখে ঘূৰ আপদে মজিলোৱে, হৰি 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 কি কামে কৰিলোঁ। এবাৰ চাপৰি বজাই দিয়ক। এৰামে সাধু সংগলয়া তোমাক নভজি, ভৈলো কিনো অধু গামীয়ে, হৰি 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 হৰি
হৰি হৰি হৰি কি কাম কৰিলো আমি। মই যে বিপদগামী হ'লোঁ তাৰ কাৰণে জগৰীয়া মই নিজেই। কিয় নিজে? নিজৰ দাস হৈয়া সেৱা কতে জিলোঁ। মই আনৰ বশৱৰ্তী হোৱা নাই, মই নিজৰ দাস। মানে কি, মোৰ ইন্দ্ৰিয়ই ক'লে যে সেই ইমান ধুনীয়া, ব'লচোন যাওঁ অকণমান। চকুৱে দেখাৰ লগে লগে মোৰ ভৰিকেইটাই আগবাঢ়ি গুচি গ'ল। লগে লগে হাতখন আগবাঢ়ি গৈ লৈ আহিলে, দেখিলে যে সৰ্বনাশ, মইচোন কাৰেণ্টতে চুই পালোঁ। সি জানিয়েই চুৱক নাজানিয়েই চুৱক, কাৰেণ্টত যদি চুই পায় বিনাশ অনিবাৰ্য। কিন্তু এই যে নিজৰ দাসৰ পৰা আমি কেনেকৈ মুক্ত হ'ম? ধৰ্মশাস্ত্ৰই আমাক কৈছে, পাও দুই দিলা তীৰ্থ কৰোঁ গমন, এ চকু দুই দিলা সন্ত হৌক দৰিখন। এই যে ভৰি দুটা দিলে, এই ভৰি দুটাই তীৰ্থলৈ যাবলৈ কৈছে। পাও দুই দিলা তীৰ্থ কৰোঁ গমন। কিন্তু কাশী গয়া বৃন্দাবন তীৰ্থ ঠাই তীৰ্থ, কিন্তু সঁচা তীৰ্থ হৈছে এইখনহে। নাখা দিলা তুলসীৰ ঘ্ৰাণ লৈ বাপুন, কৰ্ণ দুই দিলা টান শুনে নাম গুণ। এই হস্ত দুই দিলা কৃষ্ণ কৰ্মে পৱৰ্তুক। এই যে আমাৰ পেট, ইয়াক উদৰ বুলি কোৱা হয়। উদৰ দিলন্ত টান প্ৰসাদ ভঞ্জুক। আটাইতকৈ শীৰ্ষত আমাৰ দেহাটোৰ ওপৰত কি আছে? এইটো শিৰ, যাক মূৰ বুলি কোৱা হয়। শিৰ গোটা দিলা টান আনন্দিত মন, প্ৰভু পদাৰ বিন্দত সদা কৰোঁ বন্দন, প্ৰভু পদাৰ বিন্দত সদা কৰোঁ বন্দন। হে জীৱশ্ৰেষ্ঠ মানুহ, তোমাৰ এই মূৰটো, এই শিৰটো কেৱল এজনক দিবা, সেইজনেই হৈছে ঈশ্বৰ। প্ৰভু পদাৰ বিন্দত সদা কৰোঁ বন্দন। জগতৰ ঈশ্বৰৰ বাদে এই মূৰটো তুমি ক'তো কেতিয়াও নোদোৱাবা। অসৰ্বধৰ্ম এৰি এক শৰণ হাইখ্যাত, সুদৃঢ় বিশ্বাসে সখী লৈও কোৱা মাত। নকৰিবা ভয় সখী কৰোঁ অংগীকাৰ, সমস্ত পাপতে মই কৰিব উদ্ধাৰ। সখা তুমি যুঁজা, পাৰিবা, অস্ত্ৰ লোৱা। ইমান বুজনি দিওঁতেও সখা অৰ্জুনে মায়াৰ পাশত আবদ্ধ হৈ মই কেনেকৈ যুঁজিম, মোৰ আত্মীয় স্বজনক মই কেনেকৈ বধ কৰিম। যেতিয়া তেওঁ এই বিষয় জ্ঞানবিলাক কৃষ্ণক দিছিল, কৃষ্ণই বাৰে বাৰে বুজাইছিল, অৰ্জুনে বাৰে বাৰে তেওঁৰ খণ্ডন কৰিছিল। উপায়ন্তৰ হৈ অৰ্জুনক ক'বলৈ বাধ্য হ'ল যে তুমি মোক যি কৃষ্ণ বুলি ভাবিছা, সখা বুলি ভাবিছা, আচলতে ময়েই জগতৰ ঈশ্বৰ। সখা অৰ্জুন বিশ্বাস নহয়। তুমি যদি বিশ্বাসেই নোহোৱা, চোৱা, লগে লগে ভগৱন্তৰ হাতৰ এই পবিত্ৰ পদ্মৰ পৰা দিব্য ৰূপৰ জ্যোতিত অৰ্জুন প্ৰতিফলিত হ'ল। দেখিলে চাৰিওফালে কেৱল সংসাৰৰ ভ্ৰমি আছে। স্ৰষ্টা দ্ৰষ্টা নিয়ন্তা সংসাৰৰ মালিক জগতৰ ঈশ্বৰ প্ৰভু তুমি। মই কি ভাগ্যৱান প্ৰভু, তেনেহেন জগতৰ ঈশ্বৰক মই সাক্ষাৎ পাইছোঁ। লগে লগে শৰণাপন্ন হৈছে। তেতিয়া প্ৰতিশ্ৰুতিবদ্ধ হৈছিল, সখা অৰ্জুন, মই তোমাক প্ৰতিজ্ঞা কৰি কৈছোঁ, তুমি মোক সুদৃঢ় বিশ্বাসে লোৱা। মই তোমাক প্ৰতিজ্ঞা কৰি কৈছোঁ, মই তোমাক ৰক্ষা কৰিম 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 কৰিম। এবাৰ দুবাৰ নহয়, 5 বাৰ। সৈতে 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 বোলো বাক। চব
ইমানবিলাক প্ৰতিজ্ঞাবদ্ধ কৰাৰ পিছতো আমাক যদি কোনোবাই ক'লে বুলিয়ে আমাক দদাই মমাই কোৱা কথা আমি পালন কৰিম নে ঈশ্বৰে কোৱা কথা আমি পালন কৰিম? মোৰ মা দেউতাক মই সন্মান নকৰিবলৈ কোৱা নাই, মোৰ পূৰ্বপুৰুষক সন্মান নকৰিবলৈ কোৱা নাই। সেই বুলি সময়ৰ গতিত আমি মিলি চলিব লাগিব। এটা দিন আছিল মানুহে খবৰ দিবলৈ খোজকাঢ়ি গৈছিল, নাৱত গৈছিল, হাতীত উঠিছিল, ঘোঁৰা গাড়ীত উঠিছিল। কিন্তু বিজ্ঞানৰ যুগত আপুনি মই বাৰু এতিয়া ঘোঁৰা গাড়ী ব্যৱহাৰ কৰিমনে? আমি গৰু গাড়ী ব্যৱহাৰ কৰিমনে? আমি নিমিষতে যোৱাৰ আগতেই আমি এক মুহূৰ্তত গোটেই কথাখিনি কৈ দিব পাৰিম। এইটোৱেই বিজ্ঞানৰ যুগ। আৰু আমি যদি আজি আমাৰ ককা দেউতাই কৰি অহা সেই পুৰণিকলীয়া নিয়ম অনুপাতে আমি যে খোজকাঢ়ি যাব লাগে, সেই ধাৰা যদি আমি থাকোঁ, তেতিয়াহ'লে আমি বহু যোজন পিছুৱাই যাম। সেইকাৰণে সময়ৰ লগত আমি ফেৰ মাৰিব লাগিব। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱ এলা পেচা ব্যক্তি নহয়, সমগ্ৰ জীৱসকলৰ অভিভাৱক। উৰণ, বুৰণ, গজন, গমন। উৰণ মানে পক্ষীজাত, বুৰণ মানে জলজাত, গজন মানে প্ৰাকৃতিকভাৱে উদ্ভৱ হোৱা জীৱবিলাক, আৰু গমন মানে আমি চলা ফুৰা কৰিব পৰা। এই চাৰিমুঠি জীৱৰ কল্যাণৰ হকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিধান প্ৰস্তুত কৰিছিল। গতিকে সেই বিধানবিলাক আমি যদি পালন কৰোঁ, ঘৰখনৰ উপাৰ্জনকাৰী মানুহজনক যেনেকৈ বাকী সদস্যই আশা কৰে, কাৰণ আশা কৰিবই লাগিব, বেচেৰা তেওঁ উপাৰ্জন কৰিলে বজাৰ হাট কৰিলেহে হ'ব। তেওঁ যদি বজাৰ হাটকেইটা নকৰে, উপাৰ্জন নকৰা মানুহকেইটাই কেনেকৈ আনিব? তদ্ৰূপ সেই উপাৰ্জনকাৰী মানুহটোৰ দৰে আমি জীৱশ্ৰেষ্ঠ মানুহখিনিলৈ গোটেই জীৱসকলে আশা কৰি থাকে। আমি যদি কেনেবাকৈ জীৱনটোত সৎ প্ৰয়োগ নকৰোঁ, আমি ইচ্ছা কৰিলে ধ্বংস কৰিব পাৰোঁ, প্ৰকৃতি ধ্বংস কৰিব পাৰোঁ, সমাজ ধ্বংস কৰিব পাৰোঁ। কিন্তু ধ্বংসটো সদায় বৰ্জনীয় আৰু সৃষ্টিটো সদায় আদৰণীয়। সেইকাৰণে জীৱশ্ৰেষ্ঠ মনুষ্যই সমাজ সংস্কাৰ কৰাৰ আগত নিজক সংস্কাৰ কৰিব লাগিব। ধৰ্মশাস্ত্ৰৰ মূল উদ্দেশ্য হৈছে সমাজ সংস্কাৰ কৰাৰ আগত তুমি নিজক সংস্কাৰ কৰিব লাগিব। আৰু নিজক সংস্কাৰ কৰাৰ আহিলা হৈছে সংযম। আৰু সংযম শক্তি উৎপত্তি হোৱা স্থান হৈছে ভকতৰ সং। যি মানুহে সাধুৰ সংগলৈ নাহে, সেই মানুহে জীৱনত কেতিয়াও সংযমশীল হ'ব নোৱাৰে। গতিকে সংযমশীল হ'বলৈ হ'লে সাধুৰ সংগলৈ আহিব লাগিব। আমি নিজেও আহিব লাগিব, আমাৰ অনুচকলকো আনিব লাগিব। আমাৰ ল'ৰা ছোৱালী, যিমান আপুনি মাষ্টৰ হ'লেও, আপুনি শিক্ষক হ'লেও, আপোনাৰ ল'ৰাটোৱে আপোনাৰ কথা নুশুনে। কাৰণ সদায় দেখি দেখি আপোনাক দেউতাক বুলি ভাবে। আৰু দেউতাকে সন্তানক কিমান মৰম কৰে সেই কথাষাৰ বৰ্ণনা নকৰিলেও হ'ব। গতিকে আমি আমাৰ সন্তানক যিমান বুজালেও নহ'ব, সেই সন্তানটো আহি সমাজত বুজিবহি লাগিব। তেতিয়াহে তাৰ মনত কথাখিনি জুকিয়াই ল'ব পাৰিব, ল'ৰাই হওক ছোৱালীয়ে হওক। আজি শিষ্টাচাৰনো কোনে নাজানে, কিন্তু কোনে পালন কৰে কওকচোন? জনা মানুহৰ সংখ্যা 100ৰ ভিতৰত 90 জন, পালন কৰা মানুহো 100ৰ ভিতৰত 10 জন। আমি সকলোৱে জানো শিষ্টাচাৰ কি, মিতব্যয়তা কি, আমি নেজানো জানো? কিন্তু আমি মিতব্যয়তা পালন কৰিছোঁনে? ঘৰত চলিবলৈ থাকক নাথাকক 300 টকা মোবাইলত লাগে, গেছত লাগে, কাৰেণ্টৰ বিল লাগে, টিভি ৰিচাৰ্জ লাগে, প্ৰসাধনত লাগে, খোৱা বোৱাত লাগে, চলা ফুৰাত লাগে। কিমান প্ৰয়োজন ঘৰখনত পইচা পাতি। ইমানবিলাক পইচা পাতি আমাৰ উপাৰ্জনৰ উৎস কি? আমাৰতো সকলোৰে ঘৰত চাকৰি নাই, আমিতো চহা জীৱনৰ খাটি খোৱা মানুহ। গতিকে আমি যদি হিচাপত চলিব নেজানো, তেতিয়াহ'লে আমাক এটা ডাঙৰ শত্ৰুৱে লগ ল'ব। সেই শত্ৰুটোৰ নামেই হৈছে অভাৱ। অভাৱ নামৰ শত্ৰুৱে যেতিয়া লগ ল'ব, ভাল স্বভাৱ থাকিলেও সি পৰিৱৰ্তন হৈ যায়। বুজি পাইছেনে? গতিকে অভাৱৰ পৰা সদায় নিজক বচাই ৰাখিবলৈ হ'লে আমি আত্মসংযমী হ'ব লাগিব, আমি কৰ্মী হ'ব লাগিব, আমি মিতব্যয়তা হ'ব লাগিব। ইত্যাদি ইত্যাদি গুণবিলাকৰ ভাণ্ডাৰটো এই ধৰ্মশাস্ত্ৰবিলাকতহে আছে। সেইকাৰণে আমি আবাল বৃদ্ধ বনিতা সকলোৱে আমি ধৰ্মশাস্ত্ৰ অধ্যয়ন কৰিব লাগে। যদি আমি ধৰ্মশাস্ত্ৰ অধ্যয়ন নকৰোঁ, ঈশ্বৰৰ কথা নুশুনো, আমাৰ কি অৱস্থা হ'ব? এগৰাকী মাতৃয়ে
নিজৰ সন্তানক বেছি গুৰুত্ব দি আনৰ সন্তানক কম গুৰুত্ব দি এই সন্তানটোক ক্ষতি হওক বুলি এষাৰ বাক্য কৈছিল যে হেৰৌ ধ্ৰুৱ, তই যদি সঁচাকৈ ৰাজসিংহাসনৰ আশা কৰিছিলি তেতিয়াহ'লে তই মোৰ সন্তান হৈ কিয় জন্ম নহ'লি? এতিয়াও সময় আছে, তই যা ঈশ্বৰক আৰাধনা কৰগৈ, এই বুলি তাচ্ছিল্য কৰি দিছিল। আৰু সেই শব্দটোকে নিজৰ মাকৰ আগত যেতিয়া বুজাই ক'লে, মাকে ক'লে অ' বোপাই হয়তো নকওঁ, তোকতো মাহীয়ে বেয়া কথা কোৱা নাই, মাহীয়ে তোক বেয়া কথা নাই কোৱা বোপাই, ভাল কথা কৈছে। অ কমল নয়ন এক, অ কমল নয়ন এক নাৰায়ণ বিনে, মূৰত এনেকৈ হাতখন বুলাই বুলাই মৰমত কৈছে মাকে ল'ৰাটোক। অ কমল নয়ন এক নাৰায়ণ বিনে, তোৰ ইটো দুখ খন্দাই বেক পাৰে কোনে, অ যদিহে বাঞ্চ বোপাই, যদিহে বাঞ্চ বোপাই উত্তম সম্প্ৰতি, ভজতেবে ভকত বৎসল দুবতী। তই যদি উপায় সঁচাকৈ উত্তম সম্পত্তি বিচাৰিছ, তোক মাহীয়াই ভাল কথাই কৈছিলে, তই ভগৱন্তক ভজিবি যা। ইমান সুন্দৰ বিধান, সেই বিধানবিলাক আমি প্ৰয়োগ কৰিছোঁ নে নাই কৰা? হুৰিচি হুনুতি এটা আখ্যানত কোনোবা মানুহ থাকক বা নাথাকক, উত্তম ধ্ৰুৱ কোনোবা থাকক বা নাথাকক, সেই উপমাই কিন্তু আমাক এনেধৰণেৰে শক্তি দিছে যি শক্তি আমি জীৱনত সফল হ'ব পাৰিম। কিন্তু আমি যদি সেইবিলাক প্ৰয়োগ নকৰোঁ, আছে গৰু নেবাই হাল থকাতকৈ নথকাই ভাল। এতিয়া ঠাণ্ডা দিনটো পাৰ হৈ গ'ল, বহুতৰ ঘৰৰ মানে শ্ব'কেছত আলমাৰীত কাপোৰ নুলিওৱাকেই থাকিলে নহয়নে? সেই কম্বলখনৰ কিবা মূল্য থাকিলনে? যদি ঠাণ্ডা দিনত সেই কম্বলখন গাত নল'লেই লেতেৰা হয় বুলি, সেই কম্বলখন থকাৰ কি মূল্য থাকিল কওকচোন? আজি অনুষ্ঠান এটা হৈছে ওচৰতে, আপুনি যদি ধুনীয়াকৈ পাউডাৰ হিমানি অকণ ঘঁহিয়ে নাযায়, তেল অকণ ঘঁহিয়ে নাযায়, সেইকণ ঘৰতে আনা কি মূল্যটো থাকিলে? তদ্ৰূপ এই সংসাৰৰ জীৱতৰণৰ যিখিনি ফৰ্মুলা, এই ফৰ্মুলাবিলাক ধৰ্মশাস্ত্ৰত আছে। ইয়াক যদি আমি প্ৰয়োগ নকৰোঁ তেতিয়াহ'লে আমাতকৈ কিন্তু দুৰ্ভগীয়া কোনো নাই। গতিকে আমি প্ৰয়োগ কৰিব লাগিব। প্ৰয়োগ কৰিবলৈ হ'লে আমি জাগ্ৰত প্ৰহৰীৰ দৰে নিজক সজাই ৰাখিব লাগিব। নিজক সজাই ৰাখিবলৈ হ'লে মনটোক বুজাব লাগিব। মনটোক বুজাবলৈ হ'লে আমি নিজেই নিজক বুজাব লাগিব। নিজেই নিজক বুজাবা মন, আনে মনক কিন্তু কোনেও বুজাবহি নোৱাৰে পায়, মনক নিজেই বুজাব লাগিব। আৰু মনটো যেতিয়া বুজি উঠিব তাক আৰু কোনেও বাধা দিব নোৱাৰে। মই গা ধুওঁ বুলি যদি ভাবোঁ অন্তৰৰ পৰা, মই ঠাণ্ডা পানীও মই গা ধুব পাৰিম। মই যদি গা ধোৱা অনুভৱ কৰিব নোৱাৰোঁ তেতিয়াহ'লে, এতিয়া আজি আপোনালোকৰ মাজত আছোঁ, চোলাটো পিন্ধা নাই অথচ ঠাণ্ডা লগা নাই, কিয়? একাগ্ৰতা আপোনাৰ ভাৱে ধুনীয়াকৈ আছে। ঘৰত যদি থাকিলেহেঁতেন এই ঠাণ্ডা লাগিছে, স্কাৰ্ফ এখন লাগিব, জুই ফুৱাব লাগিব, চাহ অকণ খাবলৈ, মই কেইবাটি চাহ খালোঁ হ'লে ইমান দেৰি আমি, নহয়নে? কিমান তামোল খালোঁ হ'লে আমি কিমান দেৰি। গতিকে সেইবিলাক হৈছে আমাৰ মায়াৰ দেহৰ খাদ্য। গতিকে দেহৰ খাদ্যও খাব লাগিব, কিন্তু ভক্তিৰ খাদ্যও খাব লাগিব। এতিয়া সেই মাতৃ আমি যদি এইখিনিকে নকৰোঁ তেতিয়াহ'লে আমি মায়াৰ পাশত আবদ্ধ হ'লে আমি জীৱনটো অথলে নিয়াব লাগিব।